মনোনয়ন পত্ৰ দাখিলৰ বাবে সাজু ৰূপজ্যোতি কৰ্মী বীৰলাচিত বৰফুকন আৰু গোমধৰ কৰৰ প্ৰতিমূৰ্তিত সেৱা ল'লে ৰূপজ্যোতি কৰ্মীয়ে। বিধানসভা নিৰ্বাচন সমাগত ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া চলি আছে। মৰিয়নি সমষ্টিৰ পৰা বিজেপি দলৰ হৈ ৰূপজ্যোতি কৰ্মীয়েও সোমবাৰে দাখিল কৰিব মনোনয়ন পত্ৰ। আজি কেইবাঠাইৰ নামঘৰ মন্দিৰত সেৱা লৈ নকছাৰী দেবেৰাপাৰ চাৰিআলিস্থিত বীৰলাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি হেংদাং লৈ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হ'বৰ বাবে বীৰজনৰ শক্তি বিচাৰিলে ৰূপজ্যোতি কৰ্মীয়ে। বীৰলাচিত বৰফুকনে কোৱাৰ দৰে দেশতকৈ মমাই ডাঙৰ নহয়, বাক্যশাৰীকে পণ বান্ধি লৈ যুঁজাৰু মনেৰে মৰিয়নি সমষ্টিতকৈ কোনো ডাঙৰ নহয় বুলি কৈ মনোনয়নৰ বাবে সাজু হোৱা দেখা গ'ল ৰূপজ্যোতি কৰ্মীক। ইয়াৰ পিছতেই ৰজাবাৰী গোমধৰ কৰ ক্ষেত্ৰত গৈ আঁঠুলৈ মৰিয়নি সমষ্টিৰ বাসীৰ সেৱা কৰিবৰ বাবে আশীষ বিচাৰিলে আহোম বীৰজনাৰ প্ৰতিমূৰ্তিত। টাই আহোমসকলৰ নিয়মেৰে গোমধৰ কৰ প্ৰতিমূৰ্তিৰ সন্মুখত এভাগি পূজা আগবঢ়াই আগন্তুক নিৰ্বাচনী যুঁজত জয়ী হোৱাৰ প্ৰাৰ্থনা জনাই সকলোৱে আশীৰ্বাদ দিলে ৰূপজ্যোতি কৰ্মীক। হাজাৰ হাজাৰ সৈন্যই এই নিৰ্বাচনী যুঁজত ৰূপজ্যোতি কৰ্মীক সংগ দিয়াৰ কথাও দিলে সেই স্থানতে। শেষত আমাৰ মৰিয়নি আমি গঢ়িম শ্লোগানেৰে সম্পূৰ্ণ সাজু হৈ উঠা দেখা গ'ল ৰূপজ্যোতি কৰ্মীক। মৰিয়নি সমষ্টিৰ মাছভুজীয়া দেওপাৰ চাৰিআলি ডিষ্ট্ৰিক্টত মহাবীৰ লাচিত বৰফুকন ডাঙৰীয়াৰ প্ৰতিমূৰ্তিত আমি চাকি জ্বলালো, আমি ধূপ জ্বলালো, মাল্যাৰ্পণ কৰিলো আৰু বীৰজনাৰ যি মন আছিল স্বদেশ প্ৰেম আৰু এটা যুঁজাৰু মন, দেশতকৈ মমাই ডাঙৰ নহয়, মোৰ কাৰণে মৰিয়নি সমষ্টিতকৈ বেলেগ একো ডাঙৰ নহয়, সেয়া আমি পণ বান্ধি পেলাই তাত সেৱা জনালো। আৰু অন্যতম অসমৰ সুসন্তান মহাবীৰ লাচিত বৰফুকনৰ দৰেই বীৰত্ব প্ৰদৰ্শন কৰিছিল গোমধৰ কোঁৱৰ ডাঙৰীয়াই। আজি গোমধৰ কোঁৱৰ ডাঙৰীয়াৰ এই ক্ষেত্ৰত আহি তেখেতৰ চৰণ আমি সেৱা জনালো, চাকি জ্বলালো, ধূপ জ্বলালো, এভাগী টাই ৰীতি নিয়মেৰে আজি এভাগী পূজা এভাগী আমি অৰ্পণ কৰিলো। আৰু এটাই আমি প্ৰাৰ্থনা কৰিছো যে মৰিয়নি সমষ্টি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লাগি আছে দেশ আগুৱাই লৈ যোৱালৈ। 2014 চনত তেখেতে দায়িত্ব লোৱা সময়ত আমাৰ দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বৰ আমি 10ম স্থানৰ তলত আছিলো। আজি আমি 4ৰ্থ স্থান অতিক্ৰম কৰি 11 বছৰতে 3য় স্থানলৈ আমি গতি কৰিছো, জাপানকো আমি চেৰ পেলাবলৈ লৈছো। এনে সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পণ বান্ধি লৈছে আৰু যুঁজাৰু মন লৈ আজি অসমখনক ভাৰতৰ দেশত ল'বলগীয়া 5খন শ্ৰেষ্ঠ ৰাজ্যলৈ উপনীত কৰাৰ বাবে তেখেতে কষ্ট ত্যাগ স্বীকাৰ কৰিছে। মোৰ উদ্দেশ্য 126টা সমষ্টিৰ ভিতৰত মৰিয়নি সমষ্টি কেনেধৰণে 10ম স্থানত আমি যেন তালিকাত স্থান দখল কৰোঁ, মৰিয়নি সমষ্টি হয়তো 1, 2, 3, 4, 5তো হ'ব পাৰে, আমি কেনেধৰণে দখল কৰোঁ সেই উদ্দেশ্য লৈ পেলাই মই পণ বান্ধি লৈছো আৰু এটা যুঁজাৰু মন লৈ পেলাই আগবাঢ়িছো। আৰু এটাই ৰাইজক আহ্বান জনাইছো যে মৰিয়নি সমষ্টি আমাৰ হয়, আমিয়ে গঢ়িব লাগিব, সুখত আমিয়ে থাকিব লাগিব ইজনৰ লগত, দুখত আমিয়ে থাকিব লাগিব। বাহিৰৰ মানুহৰ ইয়াত কোনো কাম নাই, ইয়াত যোনে ভোটাৰে নহয় তেওঁলোকে ৰাজনীতি খেলিব আহিছে, ৰাজনীতি এটা সস্তীয়া ৰাজনীতি কৰিবলৈ ইয়াত ভাবিছে কি এনে ৰাজনীতিৰে ইয়াত মানে ৰাজনীতি কৰি কিবা এটা মানুহৰ মন জয় কৰিব পাৰি। সেই কথাবোৰ আমি ৰাইজলৈ আহ্বান থাকিল। আৰু মোৰ বিশ্বাস ৰাইজৰ ওপৰত অটুট বিশ্বাস আছে, ৰাইজে মোক সুখতো পাইছে, দুখতো পাইছে। আৰু ৰাইজে এইটো দেখা পাইছে যে প্ৰত্যেক শ্ৰেণী, প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকৰ মোৰ লগত মই আছিলো, আজিও আছো, আৰু কেতিয়াও বৈষম্য বা কেতিয়াও কাকো পাৰ্থক্য ৰখা নাছিলো। আৰু এটা কথা ঠিক, বহু মানুহে মোক হয়তো আজিৰ পৰা 35 বছৰ আগৰ পৰা পাইছে। মাতৃ যেতিয়া 1991 চনত প্ৰথম বিধায়িকা হৈছিল, সেই সময়তে মোৰ মাতৃৰ লগত মোক দেখা পাইছিল। আৰু আজি 35 বছৰে মাতৃৰ অনুপস্থিতিত ইয়াত বিভিন্ন সময়ত দুখ আপদত মানুহক দেখা দিয়া, ইয়াত বানপানী হয়, ইয়াত বিভিন্ন সময়ত চাহ বাগানৰ বন্ধ হৈ যায়, সেই সময়তে সেইফালে মাত দিয়া, বহু সময়ত বিভিন্ন দুৰ্যোগ গৈছে, বতাহ বৰষুণত ঘৰ ভাঙে, সেই সময়তে আহি পেলাই ৰাইজক সহায় কৰা, বহু সময়ত পূজা পাতিবলৈ অসুবিধা, কেতিয়াবা দুৰ্গা পূজা পাতিবলৈ মূৰ্তি কিনিবলৈ টকা নাই কোনো সমিতিৰ, সেই সময়ত আহি পেলাই ৰাইজক সহায় কৰা, মৃতদেহ যদি কেতিয়াবা আনিবলৈ টকা নাথাকে নিজৰ গাড়ীত, এম্বেচেডৰ গাড়ী আছিলে আগত, ধৰা দি পেলাই বান্ধি, নাৰিকল ৰছীয়ে বান্ধি, চুতলি ৰছীয়ে বান্ধি কেনেকৈ ডেড বডি অনাও ৰাইজে দেখা পাইছে। ৰাইজে এইটো দেখা পাইছে যে কেতিয়াবা যদি ব্লাড প্ৰয়োজন হয় ৰাতি 2টা বজাত 3টা বজাত গৈ মই ৰক্তদান কৰি পাইছো। এতিয়ালৈকে প্ৰায় 57 বাৰ মই ৰক্তদানে কৰিলো। ৰাইজে এইটো দেখা পাইছে কেতিয়াবা ৰাইজে টকা তুলি পেলাই কাৰোবাৰ তুলনি বিয়া পাতে, কাৰোবাৰ বিয়া পাতে, কেতিয়াবা দেউতাক মাক নথকা ল'ৰা ছোৱালী বিধৱা আই মাতৃগৰাকীয়ে
কাষৰ ৰাইজৰ সহায়ত বিয়া পাতিবলৈ লয় ছোৱালীজনী, তেতিয়া কেনেধৰণে ৰাইজে আমাক বিচাৰে, আমি গৈ পেলাই তাত সহায় কৰি বিয়া পাতি দিছোঁ। আৰু বহু এনে মানুহ আছে যে সকাম পাতিবলৈ টকা নাই, আমি সকাম পাতিবলৈ তাত সহায় কৰিছোঁ। বহু ল'ৰা ছোৱালী আছে এডমিশ্যনৰ কাৰণে কেতিয়াবা টকা নাছিল, ইউনিভাৰ্চিটি এডমিশ্যন, কলেজৰ এডমিশ্যন, তাতো আমি সহায় কৰা। মই জনাত প্ৰত্যেক দুখে সুখে ৰাইজৰ লগত প্ৰত্যেক ক্ষণত ৰাইজৰ লগত আছিলোঁ। বিজুলী ঢেৰেকনিত মানুহ মৰিছে, ঘৰ জ্বলিছে, ঘৰৰ ভিতৰতে মানুহ জ্বলি গৈছে, দোকান পোহৰ একেবাৰে জুই জ্বলি গ'ল, ইঞ্চুৰেঞ্চ নাছিল। তেনেকৈ আৰু যদি আমি ৰাইজে সহায় নকৰে, মই সহায় নকৰোঁ, তেনেকৈ হয়তো এবেলা খাবলৈ চিন্তাত পৰিব। সেই তেনেকৈ পৰিয়ালক আমি উদ্ধাৰ কৰি পাইছোঁ, তেনেকৈ হাজাৰ হাজাৰ পৰিয়ালক। সেইকাৰণে বহুতে মোক সমালোচনা কৰে, দেখা পাইছোঁ কোনোবা মোক ঠাট্টা মাৰিছে, তুলনি বিয়া খাবলৈ যায়। তুলনি বিয়া খোৱা আঁৰত সেই পৰিয়ালটোক যে সহায় কৰি আহোঁ, সেইটোতো দেখি আছে, আৰু নেদেখাজনে দেখি আছে না। মইতো মাৰ্বল গুটি টাংগুটি খেলি পেলাই MLA হৈ থকা নাই, মই যে MLA হৈ আছোঁ নেদেখাজনে দেখি আছে যে ই মানে দুখীয়া বন্ধু, ইয়াকে জিকাব লাগিব, সেইকাৰণে আশীৰ্বাদ দি আছে। ইয়াত বিভিন্ন সময়ত বহুত ধুমুহা আহিল। এতিয়াতো একদম এটা কলি ধুমুহা, এইটো কলি নিচিনা এটা ধুমুহা এটা কোনোবাই কৈ আছে, কলি বৰ ধুমুহাই একো কৰিব নোৱাৰিলে। এই কলি ধুমুহা এটা কি কৰিব পাৰিব? সেইকাৰণে মই ইমান বেছি কথা ক'ব বিচৰা নাই। মোৰ মাক লৈ পেলাই গালি পৰা মই শুনা পাইছোঁ, কোনোবাই মোক মাক লৈ গালি পাৰিছে, মোক জাতিক লৈ পেলাই গালি পাৰিছে, মোক কেতিয়াবা দেখিলে খং উঠে বুলি কৈছে, তাৰমানে মোৰ চেহেৰাটো বেয়া বুলি পেলাই মোক গালি পাৰিছে। কিন্তু মই এইটোৱে জানো, মোৰ সমষ্টিৰ মানুহে মোক ভাল পায়। কোনোবাই এনেকৈ মোক কৰে, কোনোবাই মোক আইসকলে, মোৰ মাসকলে, মোৰ আইতাৰ দৰে মোক কপালত চুমা খায়। মোৰ সেইটোৱে লাগে আৰু বেলেগটো নালাগে। সেইকাৰণে দেখাত কোনোবাই মোক বেয়াকৈ গালি পাৰিলেও, যোনে গালি পাৰিছে মই সৰু ঘৰৰ মানুহ, আৰু আমি মা মন্ত্ৰী থাকিব পাৰে, কিন্তু ইমান ধনী ঘৰৰ নহয়, বহুত বোলে অট্টালিকা থকাও নহয়। মায়ে যিটো ঘৰ বনাইছিলে 2000, সময় বিচাৰিছোঁ, প্ৰায় 99 চনৰ পৰা আৰম্ভ কৰিছিলে, মা 2004 ঢুকাইছে, 2004 আমি ঘৰ লৈছোঁ, 3 বছৰ লাগিছিলে ঘৰটো বনাওঁতে। সেই ঘৰটোৰ বাহিৰে আমি বেলেগ ঘৰ বনাবই পৰা নাই এতিয়ালৈকে। সেইকাৰণে যোনে যি নকওক, মই এইটোৱে ক'ম, মোৰ সমষ্টিৰ ৰাইজ মোৰ লগত আছে, সেইকাৰণে মই বেলেগকৈ চিন্তা কৰা নাই। আৰু অহাকালি যিহেতু মনোনয়ন দিম, আজি এই দুজনা বীৰ মৰিয়নি সমষ্টিত তেখেতলোকৰ প্ৰতিমূৰ্তিত সেৱা জনালোঁ, আৰু নামঘৰত গৈ আছোঁ, নামঘৰত সেৱা জনাম। আৰু অহাকালি যিহেতু মনোনয়ন দিবলৈ যাম, একেবাৰে পুৰা আশীৰ্বাদ বল লৈ পেলাই যাম, কাৰণ আমাৰ মৰিয়নি, মৰিয়নিৰ পৰা সূৰ্যদাস ৰিপৰ্ট, NE এক্সপ্ৰেছ।